শনিবাৰেও সন্ধান নাপালে জ্যোতিনগৰৰ কণমানি অবিনাশৰ নলাৰ বোকা খুচৰি খুচৰি সন্ধানীৰ পিতৃয়ে বিচাৰিছে পুত্ৰক। আজি স্লিপাৰ টকেৰে SDRFৰ বৃহৎ দলে আৰম্ভ কৰিছে অভিযান। ঘণ্টাৰ পাছত ঘণ্টা অতিক্ৰম কৰাৰ পাছতো নলাত উঠি যোৱা পুত্ৰক বিচাৰি নাপায় হাহাকাৰ পিতৃ মাতৃৰ। ইফালে অবিনাশক বিচাৰি নাপালেও আজি নলাৰ পৰা বোকা খুচৰি পিতৃয়ে বিচাৰি উলিয়ালে পুত্ৰৰ এপাত চেণ্ডেল। মিলন নগৰৰ মিলনজ্যোতি সংঘৰ সন্মুখৰ নলাত উদ্ধাৰ হয় এপাত চেণ্ডেল। ইয়াৰ মাজতে নলাৰ পৰা ওলোৱা দুৰ্গন্ধৰ উৎস বিচাৰিছে SDRFৰ বাহিনীয়ে, কিন্তু ইমানৰ পাছতো বিচাৰি উলিয়াব পৰা নাই অবিনাশক। সন্ধানহীন অবিনাশক বিচৰাৰ অভিযানৰ মাজতে আজি ঘটনাস্থলীত উপস্থিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মাই সামগ্ৰিক পৰিস্থিতি পৰ্যালোচনা কৰি সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপৰ কিছু গুৰুত্বপূৰ্ণ মন্তব্যও আগবঢ়ালে। আহকচোন সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপৰ কণমানি অবিনাশ নিৰুদ্দেশ হোৱা সম্পৰ্কত কি ক'ব খুজিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে। উদ্ধাৰ কাৰ্য চলি আছে, কিন্তু পাহাৰৰ পৰা অহা পানী আৰু এই নলাটো ভৰলুলৈকে কানেক্ট হৈ আছে আৰু ভৰলুৰ পৰা ব্ৰহ্মপুত্ৰলৈকে কানেক্ট হৈ আছে আৰু বহুত দীঘলীয়া ড্ৰেইন এটা। 48 ঘণ্টা পাৰ হৈ যোৱাৰ পিছত শিশুটো যদি ড্ৰেইনত ইয়াত পৰাটো যদি আমি সত্য বুলিও ধৰি লওঁ, কাৰণ নিশাৰ আন্ধাৰ আছিলে, ড্ৰেইনত যদি পৰিলেহেঁতেন হয়তো ক'ৰবাত নহয় ক'ৰবাত আমি কিবা এটা প্ৰমাণ পালোহেঁতেন। কাপোৰ কাণ্ডেল মানে এটা যাক ক'ব লাগে যে কাপোৰ কানি বা মৃতদেহ, কাৰণ চেণ্ডেলযোৰো দেউতাকে পাইছে, পুলিচে পোৱা নাই। এতিয়া দ্বিতীয় কথা এনেকুৱা হ'ব পাৰে যে বহুত দূৰ ডেড বডিটো যদি মৃতক বুলি ধৰি লওঁ আগুৱাই যাব পাৰে, বা জীয়াই থাকিলেও 48 ঘণ্টাৰ ওপৰত জীয়াই থকাটো কিমান এটা ডাঙৰ কথা হ'ব, মানে তাৰ শৰীৰত শক্তি থাকিব লাগিব। যি নহওক এই গোটেই কথাবিলাক পুলিচে চাব, কিন্তু ল'ৰাটো দেউতাক মাকে যদি নোখোৱা নিমিলাকৈ ইয়াত থাকে তেতিয়াহ'লে এটা সময়ত দেউতাক মাকো কলাপছ কৰি যাব। সেইকাৰণে আমাৰ দায়িত্ব হ'ল যে পুলিচ, আৰ্মি বা মিলিটেৰীয়ে নিজৰ কাম কৰক, যে ল'ৰাটোক বিচাৰি উলিয়াবৰ কাৰণে যি পাৰে কৰক, কিন্তু দেউতাক মাকক আমি অলপ জিৰণি দিয়াৰ প্ৰয়োজন, যাতে দেউতাক মাক ঘৰত যায়। আৰু এটা ল'ৰা আছে, যদি এনেকৈ কৰি থাকোঁতে এটা সময়ত দেউতাক মাকো যদি কলাপছ হৈ যায় তেতিয়াহ'লে জীয়াই থকা ল'ৰাটো কোনে চাব? সেইটো কাৰণে আমি সকলোৱে অকণমান দেউতাক মাক যাতে ক'ব গ'লে ঘৰত যায়, ইজন ল'ৰাকো অলপ চাই আৰু অলপ প্ৰকৃতিস্থ হয়, অকণমান যিটো ৰুহ বাস্তৱ তাৰ লগত যাতে চিনাকি হ'ব পাৰে, তেনেকৈ আমি সকলোৱে দেউতাক মাকক সহায় কৰিব লাগিব। এতিয়া যদি আমি দেউতাক মাকক সহায় নকৰোঁ, কালি পৰহি দেউতাক মাকো কলাপছ হৈ যাব, কাৰণ ল'ৰাটোক নোপোৱালৈকে দেউতাক মাকে খোৱা নাই, নোখোৱা নিমিলাকৈ ইয়াত থাকিব, কিমান সময়লৈকে থাকিব? মানুহৰে শৰীৰ, গতিকে মানুহজনটো মানসিকভাৱে ইমান দেৰি নিজকে ষ্টেণ্ড লৈ থাকিব নোৱাৰিব। সেইকাৰণে মই দেউতাক মাকক এইটোৱে কৈছোঁ, তেওঁলোক ৰাতি ঘৰত থাকক, ৰাতিপুৱা আকৌ ইয়াতে আহক, একেলগে আকৌ চাওক। যিমান দেৰিলৈকে পাৰোঁ আমি চেষ্টাটো অব্যাহত ৰাখোঁ বিচাৰি উলিয়াবৰ কাৰণে, আৰু ভগৱানক প্ৰাৰ্থনাও কৰিম যে বাচ্ছাটোক যাতে আমি জীৱন। কিন্তু মোৰ এটাই চিন্তা যে দেউতাক মাকক যদি আমি এনেকুৱা এটা পৰিৱেশৰ মাজত থৈ দিওঁ তেতিয়াহ'লে দেউতাক মাকো এটা সময়ত কলাপছ কৰি যাব, আৰু তেতিয়া আমি কোনেও কাকো ক্ষমা কৰিব নোৱাৰা অৱস্থা এটাত পামগৈ। এই বিষয়টোলৈকে যোৱাৰ কোনো ইয়াত গৈ কোনো লাভ নাই, কাৰণ কিহৰ কাৰণে নদীত বোৱতী খুটিত উটি গৈছে বুলি দেউতাক মাকে কৈছে। দেউতাকৰ স্কুটাৰখন চলাই আছিল, ৰাতি এক্সিডেণ্ট হৈ ঢুকাইছে, আৰু আমাৰ ল'ৰাবিলাকে যিমান পাৰে ড্ৰেইনৰ মাজত সোমাই ৰাতিয়ে দিনে কষ্ট কৰি আছে। গতিকে কষ্ট কৰি থকা মানুহক আমি আৰু কাৰ গাত দোষ কি দোষ এইবিলাক চাই পেলাই কি লাভ হ'ব? এইবিলাক পৰহি কণমানি অবিনাশৰ নিৰুদ্দেশ সম্পৰ্কীয় সমগ্ৰ পৰিস্থিতি বুজ লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, আৰু তাৰ পিছতে অবিনাশৰ পিতৃ মাতৃক বুজনি দিলে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে, আৰু সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰি মন্তব্য আগবঢ়ালে এনেদৰে।